হৰিৰ নামৰ শুনি মহিমা সাৱধান কৰি চিত্ৰ অজামিল নামে আছিল ব্ৰাহ্মণ বেশ্যাত ভৈল প্ৰতীত আৰাম বিপ্ৰয়ৰে বেশ্যাৰ গৰ্ভত 10 পুত্ৰ জাত ভৈল আতি দয়াতৰে কনিষ্ঠ পুত্ৰ নাৰায়ণ নাম থৈল। কৃষ্ণ হৰিৰ নামৰ শুনিও মহিমা সাৱধান কৰে চিত্ৰ। হৰিৰ নাম যদি আমি সাৱধানে নুশুনো, আমি একচিতে যদি হৰিৰ নাম প্ৰকাশ নকৰোঁ, যদি শ্ৰৱণ নকৰোঁ, তেনেহ'লে আমি মুকুতিৰ পথটো বিচাৰি নাপাম। আৰু আমি সুদৃঢ় বিশ্বাসে একচিতে হৰিৰ গুণ নাম যদি প্ৰকাশ কৰোঁ, তেনেহ'লে হৰিক আমি কাষত পামেই আৰু আমাৰ মুকুতি পথটো খোল খাই যাব বুলি আমাক কৈছে যে হৰিৰ নামৰ শুনিও মহিমা সাৱধান কৰি চিত্ৰ। আমাৰ চিত্ৰটো সাৱধানে হৰিৰ গুণ নাম শুনিবলৈ দিছে। অজামিল নামে আছিল ব্ৰাহ্মণ বেশ্যাত ভৈল পতিত। অজামিল এজন ব্ৰাহ্মণ আছিল আৰু তেখেতে নানান ধৰণৰ অপৰাধ কৰিছিল। গৌ হত্যা কৰিছিল, গৌ হত্যা, পিতৃ হত্যা, সুবৰ্ণ হৰণ অৰ্থাৎ সোণচুৰ আৰু অগম্য গমন, স্ত্ৰী হত্যা, এনে নানা অপৰাধ কৰা পাছতো তেখেতে বৈকুণ্ঠলৈ যোৱা পথটো পাইছিল। আৰু কেনেকৈ পালে বৈকুণ্ঠলৈ যোৱা পথটো? তেখেতৰ এটি পুত্ৰৰ নাম আছিল নাৰায়ণ, আৰু সেই পুত্ৰক যেতিয়া মৰণতৰ বেলা তেখেতৰ নাম পুত্ৰৰ নাম লৈছিল নাৰায়ণ বুলি, তেতিয়া সেই অজামিল বৈকুণ্ঠলৈ যাবলৈ সক্ষম হৈছিল। আৰু আমাক ইয়াত সেইকাৰণে কৈছে, কীৰ্তনত কৈছে অজামিল নামে আছিল ব্ৰাহ্মণ বেশ্যাত ভৈল পতিত। তেখেতে বেশ্যাত পতিত হৈছিল আৰু তেতিয়া তেখেতৰ 10টি পুত্ৰ জন্ম হৈছিল। আৰু এই 10টি পুত্ৰৰ শেষৰ পুত্ৰটোৰ নামেই আছিল নাৰায়ণ। আৰু আমি শাস্ত্ৰই কি কৈছে আমি পঢ়ি গৈ থাকিম, পঢ়ি গ'লে আমি বুজি পাম। আৰু আমি অকণমান শাস্ত্ৰলৈ ধ্যান দিম। আৰাম জাতি কুল ক্ৰিয়া সমস্ত ত্যাগিল, মিলিল কৰ্ম বিপাক, যত মহাপ্ৰাপ সমস্তে সিজিল, পুখন্তে পুত্ৰ ভাৰ্যাক। তেখেতে জাতি কুল ঘৰ দুৱাৰ সকলো ত্যাগ কৰিলে। তেখেতৰ জাত কি আছিল, তেখেতে কি কৰ্ম কৰিছিল, সকলো ত্যাগ কৰি একমাত্ৰ তেখেতে নিজৰ পুত্ৰক আৰু নিজৰ পত্নীক পোহপাল দিবলৈ গৈছিল। আৰু তেখেতে পোহপাল দিওঁতে দিওঁতে তেখেতৰ ব্ৰহ্ম যি জ্ঞান আছিল, সেই জ্ঞান যি অকণমান জ্ঞান আছিল সেইকণো নাশ হৈ গ'ল। অনেক ধৰ্ম অধৰ্ম কৰন্তে বিপ্ৰৰ, আয়ু ভৈল সমাপ্ত, ভয়ংকৰ তিনি গোটা যমদূত, আগে ভৈল প্ৰগত। তেনেকৈ তেখেতে যেতিয়া
পুত্ৰ ভাৰ্যাক পোহপাল দি থাকোতে তেখেতৰ আয়ুস সমাপ্ত হ'ল আৰু তেখেতৰ আয়ুস যেতিয়া সমাপ্ত ঘটিল তেতিয়া কৈছে যে ভয়ংকৰ তিনিগুট যমদূত আগে ভৈল উপগত তেখেতৰ আগত উপগত হ'ল তিনিটা যমদূত এই তিনিটা যমদূতৰ নাম হৈছে কালফৰা খফৰা আৰু বেংকামৰা এই কালফৰা খফৰা বেংকামৰা আহি তেখেতৰ আগত উপগত হৈছেহি আৰু ইয়াত আমি আৰু কি কৈছে হাতে পাখ জৰি চকু তেৰ কৰি থুলন্তৰতাৰ যাং কৃষ্ণ বৰ্ণ কাই দেখি ধাতু যায় হাতত লোহাৰ দাং সেই তিনিজন যমদূতৰ হাতত মস্ত একোডাল ৰছী আৰু লগত একোডাল দান দেখি কৃষ্ণ বৰ্ণ যেন যদিও তেখেতৰ লোকৰ চকু কাণ সকলো বেলেগ ব্ৰাহ্মণক ধৰি জীৱ বাজ কৰি বান্ধিলে কহাত তুলি ভয়ে অজামিলে পুত্ৰক ডাকিল আইখ নাৰায়ণ বুলি সেই যেতিয়া তিনিজন যমদূতক দেখিলে কালফৰা খফৰা বেংকামৰা তেতিয়াই এই অজামিলৰ ভয়ত তেখেতে প্ৰাণবায়ু উৰি যাওঁ হ'ল আৰু তেতিয়াই ক'লে কি মোৰ তেখেতৰ এটি পুত্ৰ আছিলে যে পুত্ৰৰ নাম নাৰায়ণ আছিল সেই পুত্ৰক তেখেতে মাতিবলৈ ধৰিলে আহা নাৰায়ণ বুলি আৰু যেতিয়া নাৰায়ণক মাতিবলৈ ধৰিলে পাছত কি কৈছে আমি শাস্ত্ৰত আমি পঢ়ি যাম মৰন্তে বিপ্ৰৰ মুখত শুনিয়া হৰিৰ কীৰ্তন বাণী এইখিনিত বৰ ধুনীয়া কথা এটা কৈছে তেখেতে নাৰায়ণ পুত্ৰৰ নামহে লৈছিল ইয়াত কৈছে মৰন্তে বিপ্ৰৰ মুখত শুনিয়া হৰিৰ কীৰ্তন বাণী যে হৰিয়ে ভাবি ললে এয়া হৰি নামে তেখেতে জ্ঞাতে হওক বা অজ্ঞাতে হওক তেখেতে নাৰায়ণ নামটো এবাৰ হলেও মুখত লৈছে সেইকাৰণে কৈছে মৰন্তে বিপ্ৰৰ মুখত শুনিয়া হৰিৰ কীৰ্তন বাণী প্ৰভু নাম লৱে বুলি খেদিয়াইল বিষ্ণু দূত চাৰি প্ৰাণী বিষ্ণু চাৰিজন দূত নামি আহি লৈ পেলাই তেখেতলোকে অজামিলৰ ওচৰত ৰৈছেহি আৰু তেতিয়া তেখেত এই বিষ্ণু চাৰিজন দূত আহাৰ কাৰণটো হৈছে তেখেতে নাৰায়ণৰ নামটো এবাৰ হলেও মুখত প্ৰকাশ কৰিছে সেইকাৰণে বিষ্ণুৰ দূত তেখেতৰ ওচৰলৈ আহিছে যমৰ দূতক খেদায়া বিপ্ৰৰ কাটিল বান্ধ হাতৰ কোন তুমি হব বুলিয়া পুছয় দৰিয়া যম কিংকৰ যমৰ দূতৰ খেদিয়া বিপ্ৰৰ কাটিলা বান্ধ হাতৰ যি বিপ্ৰৰ হাত বান্ধি ৰাখিছিলে সেই বান্ধ চাৰিজন বিষ্ণুদূতে খুলি দিলে চাৰিজন বিষ্ণুদূতে তেখেতৰ হাতত যি বান্ধ আছিল সেই বান্ধ খুলি পেলালে আৰু কৈছে কোন তুমি হব যমদূত সকলে কৈছে কোন তুমি হব বুলিয়া পুছয়
দৰিয়া যমকিংকৰ সেই যমকিংকৰে সুধিছে তুমি সব কোন হয় তাৰ পিছত কৈছে সবাৰো সুন্দৰ চাম কলে বৰ প্ৰীতবস্তে তিৰঞ্জয় চাৰিৰো প্ৰসন্ন বদন মণ্ডল পূৰ্ণ চন্দ্ৰমা কুগঞ্জয় সবাৰো সুন্দৰ শ্যাম কলেবৰ তেখেতলোকৰ বৰণ শ্যাম কলেবৰ আৰু কৈছে প্ৰীত বস্তেয়াতি ৰঞ্জয় যে অতি সুন্দৰ জকমকাই থকা বস্তে আতি ৰঞ্জয় মানে অতি প্ৰীত বস্তে যে ৰমক জমক কৰি আছে যেন তেখেতলোক এজন নাৰায়ণৰ সদৃশ যে নাৰায়ণৰ সদৃশ তেনে এজন চাৰিজন ৰৈ আছে চাৰিৰো প্ৰসন্ন ৰামে চাৰিৰো প্ৰসন্ন বদন মণ্ডল পুনৰ চন্দ্ৰমা কুগঞ্জয় যেন পূৰ্ণিমাৰ এটি চন্দ্ৰমা তেখেতলোকৰ মুখ দেখিবলৈ এনে ধৰণৰ যে পূৰ্ণিমাৰ চন্দ্ৰমাৰ দৰে পদ্মপুত্ৰ সময়ায়ত লোচন ভৱযোগে কৰে কান্তি নাখাতিল ফুল অধৰ ৰাতুল দন্ত মুকুতাৰ প্ৰান্তি আৰাম শিৰত ৰত্নৰ কিৰীতি কৰ্ণত মকৰ কুণ্ডল জলে চাৰিৰো জানু লম্বিত পদ্মৰ মালা শোভা কৰে গলে হিয়াত বিচিত্ৰ ৰত্নে বিৰচিত গজা মুকুতাৰ হাৰ চাৰি চতুৰ্ভুজ কেউৰ কংকণ কৰে আতি জাতিষ্কাৰ অনাম শংখ চক্ৰ গদা পদ্ম সাংগ ধনু সবে ধৰিয়া হাতে ৰত্নৰ মেখলা কটিৰ মাজে জলে সোণাৰ কিংকিনী তাতে শ্ৰীকৃষ্ণৰ সেই ৰূপ চৰ্চনৰ কথাখিনি ইয়াত প্ৰকাশ কৰিছে তেখেতৰ যেনে ব্ৰস্ত তেনে এই চাৰিজন বিষ্ণুদূতৰ তেনেই তেখেতলোকৰ আভাস আৰু যেন নাৰায়ণৰ দৰে কৰি কৰ সময়ুৰু নিৰূপম পাৱন পদ্মকু সমান বয়স চাৰি কুদেশন্তে মনত মিলে সন্তোষ তেখেতলোকে এই চাৰিজনক দেখিছে যদিনো তথাপিও মনত এটি সন্তোষ লাভ কৰিছে কাৰণ দেখিবলৈ ইমান সুন্দৰ যে তেখেতলোকৰ দেখি তেখেতলোকে যেতিয়া তিনি যমদূতে যেতিয়া তেখেতলোকক দেখি আচৰিত হৈছে আৰু কৈছে যে সেই চাৰিজন বিষ্ণুদূত সমান সমনীয়া যেনে তেখেতলোকৰ বয়স সমান ওখ চাপ তেনে একো নাই যে সমান সমান কোনজন ডাঙৰ আৰু কোনজন সৰু ধৰিবকে নোৱাৰি সূৰ্য সমসবে জ্বলন্তে আছাহা সমস্ত দিশ প্ৰকাশী যেনে এটি সূৰ্য জ্বলি আছে
সকলো দিশত এটি সূৰ্যহে জ্বলি আছে ইমান প্ৰকাশ পাইছে মহাপাপী ইটো বিপ্ৰকন হন্তে কিহক বাধি লায়াখি হেন শুনি হাসি চাৰি বিষ্ণু দূতে দিলত পাছে উত্তৰ কোন প্ৰাপ পুণ্য কোন জানস শুনৈৰে যম কিংকৰ তোমালোকে একো প্ৰাপ পুণ্যৰ কথা বুজি নোপোৱা নেকি যিজন ব্যক্তিয়ে ঈশ্বৰৰ নাম লৈছে তেখেতক তোমালোকে নিবলৈ অহা কাৰণটো কি এই কাৰণে কৈছে তোমালোকে পাপ পুণ্যৰ কথা একোকে নজনা শুনৈৰে যমদূত কৈছে ইয়াত হেন শুনি হাসি চাৰি যমদূতে দিলন্ত পাছে উত্তৰ কোনো পাপ পুণ্য একো নজানহ শুনৈৰে যমকিংকৰ শুনৈৰে যমকিংকৰ তোমালোকে একো পাপ পুণ্যৰ কথা বুজি নোপোৱা নেকি মৰিবাৰ বেলা ইটো জামিলে নাৰায়ণ নাম লৈল ৰাম কোটি জনমৰ যত মহাপাপ তাৰো পয়াচিত ভৈল মৰণটোৰ বেলা অজামিলে এবাৰ মাত্ৰ নাৰায়ণ নাম লওঁতেই তেখেতে তৰণৰ উপায় বিচাৰি পালে আৰু আমি যদি এবাৰ হলেও ঈশ্বৰৰ গুণ নাম নলওঁ তেনেহলে আমি তৰণৰ উপায় বিচাৰি পামনে তৰণৰ উপায় হৈছে শাস্ত্ৰ এই শাস্ত্ৰ ভাগ যদি আমি শ্ৰৱণ কীৰ্তন যদি নকৰো ঈশ্বৰৰ গুণ নাম প্ৰকাশ নকৰো তেনেহলে আমি এই সংসাৰৰ পৰা তৰিব নোৱাৰিম অজামিলে ভুলয় শুদ্ধই হওক বা জ্ঞাতে হওক অজ্ঞাতে হওক তেখেতে নাৰায়ণৰ নামটো এবাৰ হলেও স্মৰণ কৰিলে আৰু তেখেতে নাৰায়ণৰ নামটো যেতিয়া স্মৰণ কৰে তেতিয়া চাৰিজন বিষ্ণু দূতে আহি তেখেতৰ মুকুতিৰ পথটো দেখুৱাই দিলেহি আৰু তেতিয়াৰ পৰা তেখেতে হৰি নাম ল'বলৈ ব্যাকুল হল আৰু যেতিয়া হৰি নাম প্ৰকাশ কৰিলে শ্ৰৱণ কৰিলে কীৰ্তন কৰিলে তেখেতে বৈকুণ্ঠগামী হল আৰু এই কথাষাৰে আমাক এইটো কথাই বুজাইছে যে আমি যদি যি কৰ্মই নকৰো কিয়নো আমি যদি অহনিশে হৰি নাম মুখত স্মৰণ কৰি থাকো তেনেহলে আমিও মুকুতি পাম বুলি আমাক শাস্ত্ৰই উপদেশ দিছে হে সাধুসকল হে জ্ঞানীসকল আজি এই কলিৰ যুগত যদি আমি হৰিৰ নাম কীৰ্তন নকৰো তেনেহলে আমি 84 লাখ আমি নৰকত ভুঞ্জি আহিছো হয়তো আমি এতিয়া বুজি পোৱা নাই আমাৰ জ্ঞাত নাই কিন্তু আপোনালোকে এটো কথা বুজি পাব যে আমি যি 84 লাখ আমি নৰকত ভুঞ্জি আহিছো সেইখিনি জানতনা এতিয়াও এনেকুৱা হয় কেতিয়াবা এটা আঙুলিত আমি কষ্ট পালে কিমান কষ্ট অনুভৱ হয় এটো আমি জানো কেতিয়াবা আমি পৰিলে কষ্ট পাওঁ তেতিয়া আমি কিমান কষ্ট অনুভৱ হয় আমি নিজে গম পাওঁ তেতিয়া হলে আমি 84 লাখ তেনেই কৰ্মত লিপিবদ্ধ হৈ আহিছো আৰু ধন্য ধন্য কলিৰ কাল ধন্য তনু নৰভাল ধন্য ধন্য ভাৰতবৰ্ষে তপজপ যজ্ঞ তেজি কলিৰ বিনাশী হৰি লয়ু নাম ঘোষী হৰিষে আমি যদি এই কলিৰ যুগত হৰি নাম কীৰ্তন শ্ৰৱণ নকৰো তেনেহলে আমি মুকুতিৰ পথটো বিচাৰি নাপাম
সেইকাৰণে কৈছে যে শাস্ত্ৰই ধন্য ধন্য কলিৰ কালৰ ধন্য তনু নৰ ভাল ধন্য ধন্য ভাৰত বৰিষে। গুৰুজনে এনেই লিখি থৈ যোৱা নাই। কলিৰ কালটো ধন্য। আমি নৰজনম পায়ো ধন্য হৈছোঁ, কাৰণ আমি ক'ব পৰা, আমি শ্ৰৱণ কৰিব পৰা শক্তিও দিছে, কীৰ্তন কৰিব পৰা শক্তিখিনিও দিছে। আমাক ভালটো দিছে, বেয়াটো দিছে। আমি ল'ব জনাটোহে আমাৰ কৰ্ম। আমি কোনটো ল'ব লাগিব, ভালটো ল'ব লাগিব নে বেয়াটো ল'ব লাগিব? আমি নিশ্চয় ভালটো ল'ব লাগিব। সেইকাৰণে নৱপ্ৰজন্ম সকলোকে অনুৰোধ জনাইছোঁ যে এই কলিৰ যুগত ঈশ্বৰৰ গুণ নাম ল'বলৈ আগবাঢ়ক, আৰু ঈশ্বৰৰ গুণ নাম ল'লেহে এই সংসাৰ তৰিব পাৰিব বুলি শাস্ত্ৰই উপদেশ দিছে। আৰু এই শাস্ত্ৰ হৈছে শাস্ত্ৰৰ উত্তম গীতা ভাগৱত, ধৰ্মৰ উত্তম নাম, দেৱৰ উত্তম দৈৱকী নন্দন, চৰণে কৰো প্ৰণাম। আমি ইমানতে আজি সমাপ্ত কৰিছোঁ। আগলৈকো এনেকৈ লগ পাই থাকিম। আপোনালোকৰ লগত আলোচনাহে কৰিছোঁ, আমি জ্ঞান দিয়া নাই, আৰু আপোনালোকে জ্ঞান দিছোঁ বুলি ভাবি নল'ব। আমি ঈশ্বৰৰ কথা, এই উপদেশ বাণী আমি শ্ৰৱণ কৰিছোঁ, কীৰ্তন কৰিছোঁ, আৰু ভক্তপ্ৰাণ ৰাইজৰ লগত আলোচনা কৰিছোঁ। আৰু ইয়াত যদি কিবা ভুল ৰৈ গৈছে, সকলো আপোনালোকে দুখ শুধৰাই দিয়ে, যাতে আপোনালোকৰ চৰণত আমি এই সেৱা অৰ্পণ কৰিছোঁ। কৃষ্ণ।